হাই হেল্ল' নমস্কাৰ বন্ধুসকল ইউটিউব চেনেল সকলোকে হাই হেল্ল' নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। সকলোৱে যিহেতু জানে অসম আৰক্ষী যি শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈ আছে বৰ্তমান, আৰু মোক বহুতে সুধি আছে OBC কাষ্টৰ ল'ৰা কিমান কি পাছ কৰিলে আৰু কিমান কাট অফ মাৰ্ক আহিব। আজি এই ভিডিঅ'ৰ যোগেদি সকলো জনাম। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক মই কেইটামান ইম্পৰ্টেণ্ট কথা কৈ লওঁ। মানে ইণ্টাৰভিউ দিব যিসকল ল'ৰাসকলে ইণ্টাৰভিউ দিব আহে মানে সেইসকলক কৈ লৈছোঁ এটা কথা। তো বহুতে বহুত ভুল কৰি আছে। মানে কিছুমানে কি কৰে মানে ইণ্টাৰভিউ দিব আহে কিবা কিবি মানে বস্তু পাহৰি আহে। আপোনাৰ ধৰি লওক মাৰ্কশ্বিট আপোনাৰ ডকুমেণ্ট মানে বহুত পাহৰি থাকে। তো সদায় মানে ইণ্টাৰভিউ দিয়াৰ আগত একদিনৰ আগত সদায় চেক কৰি ল'ব কি কি আছে কি কি নাই। আৰু এটা কথা কওঁ, জেৰক্স বহুতে পাহৰি থাকে। যিহেতু ভিতৰত জেৰক্স নাই, জেৰক্স কৰিবলৈ আকৌ বাহিৰত যাব লাগে। বাহিৰত যোৱা মানে আপোনালোকৰ টাইম লছ হৈ যায় আৰু বহুত দেৰি লাগে ৰিজাল্টটো দিওঁতে। সেইকাৰণে কৈছোঁ পৰাপক্ষত সদায় চাই ল'ব কি কি কাগজ সোমালে কি কি নাই সোমোৱা। তো ধুনীয়াকৈ চাই মেলিহে আহিব। আপোনালোকে সেনেকুৱা ভুল কেতিয়াও নকৰিব। আৰু মানে ইণ্টাৰভিউ দিয়াৰ আগত কি কয় কিছুমানে সোনকালে আহি যায় যিহেতু ভোক লাগে বাৰু, ভোক নলগা নহয়, কিন্তু খাব কমকৈ খাব, লঘু আহাৰ কিবা এটা ল'ব পাতলা। আপোনালোকে একদমমান খাই নল'ব। বহুত ল'ৰা পাইছোঁ মানে একদমমান খাই লৈছে, তাৰপিছত কয়হি আহি ছাৰ মই বোলে এনেকৈ খাই ল'লোঁ দেৰি হ'ব বুলি, কিন্তু পিছত মই দৌৰিব নোৱাৰা হৈ গৈছোঁ, মানে কষ্ট পালোঁ এনেকৈ বুলি কয়। কিন্তু সেইকাৰণে কওঁ মানে বেছিকৈ খাই নল'ব, কিবা মানে পাতলাকৈ কিবা এটা খাই ল'ব। তাৰপৰা ৰানিং কৰা পাছ কৰাৰ পিছত ধুনীয়াকৈ গৈ খাব পাৰিব। তো সেইবোৰ ভুল নকৰিব কেতিয়াও। ডকুমেণ্টছ সদায় চাই আনিব, একো পাহৰি থাকি নাহিব। কিছুমান আকৌ ঘৰলৈ মাৰিব লগা হৈছে, কাৰোবাক ফোন কৰিছে মানে মাৰ্কশ্বিট কিবা কিবি সেইবোৰ ঢেৰ পাহৰি আহিছে। তো সেইবোৰ সদায় মানে ধ্যান দিব। চাকৰি এটা যিহেতু ল'ম বুলি সকলোৱে আহে, তো ভালকৈ সেইবোৰ চাই চিতি ল'ব, ভুলবোৰ নকৰিব। তো মই ভিডিঅ'ৰ যোগেদি আপোনালোকক এইবোৰ মানে বুজাবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ। তো পিছত যিখিনি দিব আহিব সেইখিনি কওঁ। আৰু তিনিচুকীয়া নেক্সট আছে, ডিব্ৰুগড় বৰ্তমানটো চলি আছে। তো তিনিচুকীয়াখিনিকো কৈছোঁ। আৰু ডিব্ৰুগড় যিহেতু SC আৰু STP যিটো আৰম্ভ হৈ আছে এতিয়া, তো সেইখিনি কওঁ ভালদৰে চাব ডকুমেণ্টছবোৰ কি কি আছে কি কি নাই। তো ধুনীয়াকৈ আহিব, আৰামত আহি দৌৰিব, ৰানিং কৰিব, এইবোৰ ভুল নকৰিব, ধুনীয়াকৈ পাছ কৰিব আৰু মানে চাকৰিটো ল'ম বুলি আহিব। আৰু নেক্সট মানে আপোনালোকক মই কৈ দিছোঁ মানে ডিব্ৰুগড় ধৰি লওক যিহেতু চলি আছিলে, ডিব্ৰুগড় OBC কিমান পাছ কৰিছে মই সেইখিনি আপোনালোকক জনাই আছোঁ। তো বলক তেন্তে তো আপোনালোকক ডিব্ৰুগড় টোটেল কিমান কি পাছ কৰিছে সেইটো জনাম আৰু কাট অফ মাৰ্কৰ কথা ক'ম। তো ভিডিঅ'টো চাই থাকক একেলগে। তো ডিব্ৰুগড় আপোনালোকৰ 29 তাৰিখৰ পৰা যিহেতু আৰম্ভ হৈছিলে, 29 আপোনাৰ 29, 30, 1, 2 আপোনাৰ 4, 5, 6 আৰু 8 টোটেল হ'ল 1, 2, 3, 4, 5, 6, 7, 8 দিন হৈছে OBC। তাৰ মাজতো জেনেৰেলো আছে আৰু 2-এজন ধৰি লওক ভুলৰ অকণমান ST আৰু SCও সোমাই আহিছে, যিহেতু কাষ্টৰ ভুল হ'ব পাৰে এপ্লাই কৰোঁতে। তো আপোনালোকক মই প্ৰথম আৰম্ভণিতে কৈ দিছোঁ 29 তাৰিখৰ পৰা যিহেতু আৰম্ভ হৈছে, 29 তাৰিখে আপোনালোকৰ মানে আহিছিলে কেণ্ডিডেট যিহেতু ৰানিং কৰিছিলে 357 ৰানিং কৰিছিলে। আৰু তাৰ ভিতৰত আপোনালোকৰ টোটেল মানে বেছি পাছ কৰা নাই। প্ৰথম দিনাখন 86 পাছ কৰিছে। আৰু 30 তাৰিখে আছিলে, 30 তাৰিখে আপোনাৰ 573 আহিছিলে মানে ধৰি লওক ৰানিং কৰিছিলে আৰু মই সেইটো হিচাপ কৰি থৈছোঁ। তাৰ ভিতৰত আপোনালোকৰ টোটেল পাছ কৰিছে 316। এই 30 তাৰিখে আৰু ধৰি লওক 29 তাৰিখেতো ভালে আছিলে, 30 তাৰিখে নে 1 তাৰিখে আপোনাৰ যিহেতু বৰষুণ দি দিছিলে। তো সেইখিনি ল'ৰাখিনিৰ কাৰণে বেয়া লাগে, বেয়া নলগাও নহয়। কি কৰিব, বতৰে প্ৰকৃতিৰ যি নিয়ম, বৰষুণ দি দিলে সেইকাৰণে হ'ল। আপোনালোকৰ যিহেতু বহুতো সপোন আছিলে ভালকৈ মাৰিম বুলি, যিহেতু সকলোৱে সপোন লৈ আহিছিলে, তো বৰষুণ দিয়াৰ কাৰণে ফিল্ডখন অকণমান বেয়া হৈ গ'ল। তো বহুতে তেওঁলোকৰ আশা কৰা মতে টাইমটো আৰু ধৰি লওক লং জাম্প যি আছিলে সেইখিনি ভাল মানে যিটো গাঁৱত প্ৰেক্টিছ কৰি থাকে যেনেকৈ প্ৰেক্টিছ কৰে সেইটো ফলাফল দিব নোৱাৰিলে, তাৰ বাবে সঁচাকৈ বেয়া লাগে। তো মই যেতিয়া দিছিলোঁ মোৰো একেই অৱস্থা আছিলে, সেই বৰষুণত বোকাতে দৌৰিছিলোঁ, যিহেতু সেই বোকাত দৌৰিয়ে মানে তেতিয়া পাছ কৰিলোঁ। আৰু যিহেতু মই আজি নহয় আপোনাৰ 18 চনৰ যিখিনি পিছৰ পৰা যিখিনি ইণ্টাৰভিউ হৈছে গোটেইখিনি লৈ আছোঁ। তো আজিলৈকে এতিয়া বৰ্তমানলৈকে গোটেই ইণ্টাৰভিউ লৈ আছোঁ, বহুতখিনি মানে এক্সপিৰিয়েঞ্চ হৈ গৈছে আৰু ইণ্টাৰভিউৰ প্ৰতি। যি কি নহওক, তো নেক্সট আপোনালোকক ক'বলৈ যাওঁ
তো 1 তাৰিখে আছিলে 475। তাৰপিছত তাত পাছ কৰিছে OBC 184। মই OBC কথা কৈছোঁ, টোটেলটো তাত ধৰি লওক জেনেৰেলো সোমাই আছে কিবা কিবি। আৰু 2 তাৰিখে আছিলে 531। তাৰপিছত পাছ কৰিছে 323 OBC। আৰু 4 তাৰিখে আছিলে 617 আৰু পাছ কৰিছে 358। আৰু 5 তাৰিখে আছিলে 367 পাছ কৰিছে 156। আৰু 6 তাৰিখে 294 পাছ কৰিছে 112। আৰু 8 তাৰিখে আছিলে লাষ্ট দিন, যিহেতু OBC আছিলে 190। বৰ বেছি পাছ কৰা নাই, কমো আছিলে কেণ্ডিডেট সেইদিনা। টোটেল 77 পাছ কৰিছে। তো টোটেলটো মই তাকে কৈ দিওঁ, OBC টোটেল কিমান পাছ কৰিছে। OBC টোটেল 1612জন পাছ কৰিছে। হয়তো 2-এটা ইফাল সিফাল হ'ব পাৰে, মই মানে টোটেলটো হিচাপ কৰি থৈছিলোঁ ধুনীয়াকৈ, হ'বও পাৰে ভুল কিবা এটা। তো মই যিমানখিনি পাৰোঁ আপোনালোকক জনাইছোঁ। 1612টা পাছ কৰিছে আৰু টোটেল 3404টা আছিলে, মানে ৰানিং কৰিছিলে। আৰু বাকী SC যিহেতু চলি আছে, SCটো মই পিছত ক'ম টোটেলটো। STPটো হোৱাই নাই, আৰম্ভ হোৱাই নাই। আৰু জেনেৰেল কাষ্টটো মই পিছতে ক'ম বাৰু আপোনালোকক, টোটেল হিচাপটো ক'ম। আজি OBCখিনি কৰি ল'লোঁ। আৰু এতিয়া যিহেতু যিমান OBC পাছ কৰিছে সকলো কেণ্ডিডেটক ক'ম ভালদৰে পঢ়া, ভালদৰে কিতাপবোৰ চাবা, মোবাইলত বেছি ব্যস্ত হৈ নাথাকিবা, যি চাই নাথাকিবা, কাৰণ সময়ৰ সুযোগ বাৰে বাৰে নাহে। তো বহুতে কিছুমান ল'ৰাইতো বহুত বাৰ দি আছে, সেই প্ৰথম আৰম্ভণিৰ পৰা কেইটামান চেহেৰাটো মই দেখি আছোঁ, আজিলৈকে বেছিকেইটা পোৱাই নাই। তো সিহঁতৰ ক'ত কি ভুলটো হৈ আছে সেইটো এবাৰ শুধৰাব চেষ্টা কৰিবা। কিছুমানে ধৰি লওক ফিজিকেলত ঠিক থাকে, ৰিটেনত মানে কেঁচা। তো সেইকাৰণে আকৌ ৰিটেনত ভালদৰে পঢ়িব, আগতে কি ভুল কৰিলোঁ সেইখিনি চাব, এবাৰ কি চাব লাগিব, কিমান ঘণ্টা বেছিকৈ পঢ়িব লাগিব সেইখিনিও চাব। তো সেনেকৈ হ'লেহে আপোনালোকৰ ধৰি লওক আগৰ ভুলবোৰ ঠিক কৰিলেহে এতিয়া মানে পাছ কৰিব পাৰিব। সেইকাৰণে বেছিকৈ মোবাইলত যি টি চাই নাথাকিব, যিখিনি ধৰি লওক পঢ়া বস্তু সেইখিনি চাব। এনেই সময়বোৰ নষ্ট নকৰিব, য'ত ত'ত ঘূৰি নুফুৰিব বেছিকৈ। আৰু কাট অফ মাৰ্কৰ ওপৰত কৈছোঁ, কাট অফ মাৰ্ক মই মানে নিজৰ ধাৰণাত কৈছোঁ, হয়তো ইফাল সিফাল হ'বও পাৰে। মই কাট অফ মাৰ্ক মই ধৰিছোঁ, AB ধৰিছোঁ মই 48, 49, 50 এনেকৈ ধৰিছোঁ আৰু, মানে সিমানৰ ভিতৰত আহি যাব। আৰু UB ধৰি লওক, UB আপোনাৰ 29, 30, 28 এনেকৈ আহিব পাৰে। হয়তো মোৰ কথাটো নহ'বও পাৰে একজেক্ট, মই খালি যিমানখিনি নাম্বাৰ পাইছে মই মানে অনুমানিক এটা কৈ দিছোঁ আপোনালোকক। তো ইফাল সিফাল হৈও যাব পাৰে, আৰু ভালদৰে পঢ়িব। তো মই এইখিনিকে ক'লোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ। নেক্সট আপোনাৰ যিহেতু SC ল'ৰা আছে, SC ল'ৰাখিনি যিমান পাৰোঁ মটিভেট কৰিবলৈ চেষ্টা কৰিম ডিউটিৰ মাজতে। হয়তো কেতিয়াবা যাব নোৱাৰোঁ, মানে ধৰি লওক ফিল্ডৰ গ্ৰাউণ্ডত যাব নোৱাৰা হৈ যাওঁ, ইমান ভিৰ হৈ যায় মানে মোৰ কাউণ্টাৰত। সেইদিনা যোৱাকালি বহুত ভিৰ হৈ গৈছিলে SC ল'ৰাখিনি। তো মই তেতিয়া ফিল্ডত মানে অলপ ধৰি লওক সাহস এটা দিবলৈ কেতিয়াবা মাজে মাজে যাওঁ, তো যাব নোৱাৰিলোঁ। নেক্সট ট্ৰাই কৰিম, আপোনালোকক মানে যাবলৈ চেষ্টা কৰিম, যদি ডিউটি মানে অলপ কম হয় আৰু ধৰি লওক, তাৰ মাজতে আপোনালোকক মটিভেট কৰিব যাব চেষ্টা কৰিম। যি কি নহওক ভালদৰে পঢ়িব সকলোকে। আৰু যিসকল আছে নেক্সট দিবলগীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় SC আৰু ST সকলোকে শুভেচ্ছা জনালোঁ। ভালদৰে থাকিব, য'ত ঘূৰি নুফুৰিব, আৰু ভালদৰে দিব পৰীক্ষা। চাকৰি এটা ল'ম বুলি চেষ্টা কৰিব। যিহেতু সকলো ঘৰৰ মানুহৰ চবৰ বহুতো আশা থাকে, যিহেতু মধ্যবিত্ত ল'ৰাবোৰৰ বেছি আশা থাকে, যিহেতু বহুত কষ্টৰ মাজেৰে দিনবোৰ পাৰ কৰিব লগা হয়। চাকৰি এটা পালে যিহেতু নিজৰ ঘৰৰ যি অভাৱ আছে অভাৱবোৰ পূৰণ কৰিবলৈ পাৰি। অকল চাকৰি বুলি নহয়, বেলেগ কৰিও পাৰি, তথাপিও আৰু চাকৰিটো এটা হ'লে আৰু নিশ্চিত হয় কিবা এটা। তো যিহেতু মধ্যবিত্ত পৰিয়ালৰ বেলেগ কিবা কৰিবলৈও ইমান টকা পইচা কিবা কিবি নাথাকে, এইবোৰ বাদ দিয়ক আৰু মই বেছি এনেই থুলমূলকৈ কৈছোঁ আৰু কথাবোৰ যিমানে পাওঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।